বিজেপিক পৰাভূত কৰিবৰ কাৰণে একমাত্ৰ অস্ত্ৰটো হ'ল কৌশলটো হ'ল একতাৰে যুঁজা। এইটো আমাৰ অসম জাতীয় পৰিষদৰ বিষয় নহয়, এইটো জনগণৰ বিষয়। অসমত যি ফেচিজিম বা যি ধৰণৰ জনগণক সংকটত পেলোৱা ৰাজনীতি বিজেপিয়ে কৰিছে, যিসকলে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰে, যিসকলে দেশৰ সংবিধান গণতন্ত্ৰ সুৰক্ষিত কৰিব খোজে, সকলো ৰাইজেই আমাৰ ৰাজনৈতিক দলসমূহ বিৰোধীক একেলগে আগবঢ়াটো বিচাৰিছে। আৰু এই ক্ষেত্ৰত মই আগৰ পৰা কৈ আহিছোঁ যে সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব। অসমৰ জনগণৰ মনৰ যিটো কথা আৰু আহ্বান, সেইটো সকলোৱে বুজিব লাগিব, কাৰণ ভোট দি পৰাভূত কৰিব জনগণেহে। গতিকে জনগণৰ চিন্তা, তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য বা তেওঁলোকৰ যিটো আহ্বান, ইয়াক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব। গতিকে মই সদায় যোগাত্মক, কাৰণ আমাৰ হাতত এইটোৱে বিকল্প আছে। গতিকে